অঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা সমগ্ৰ নেমচুৰ কলিয়াবৰ জিলা সমিতিৰ আমি এক সদাতি দল আমাৰ কলিয়াবৰৰ ১ নং বৰগুলিত বিশেষকৈ এজন ল'ৰা তৌফিক আহমেদ তেখেতে ইতিমধ্যে যি নেট এক্সাম তাতে সিলেক্ট হৈছে আৰু উক্ত ল'ৰাজনৰ ঘৰত আমি আহিছো আমাৰ এক নেমচুৰ সদাতি দল আহি পেলাই আমাৰ ফলৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছো আৰু আপোনালোকৰ জৰিয়তে আজি আমি সেইখিনি ক'ব বিচাৰো শিক্ষাৰ ক্ষেত্ৰত যেন আপোনাৰ দৰিদ্ৰতা যে হেঙা হ'ব নোৱাৰে তাৰে এক উদাহৰণ আমাৰ তৌফিক আহমেদ আজি যি তৌফিক আহমেদ ১ নং বৰগুলিৰ তেখেতৰ পিতাৰ নাম আয়ুব আলী তেখেতক আমি সমগ্ৰ কলিয়াবৰ অঞ্চলৰ মানুহে কিন্তু চিনি পায় তেখেতৰ দৰিদ্ৰতা একেবাৰে কেনেকুৱা কম তেখেতক মাটি বিক্ৰী কৰি পেলাই এটা সময়ত মাটি বিক্ৰী কৰি পেলাই এই ল'ৰাজনক সুশিক্ষিত কৰাৰ ক্ষেত্ৰত অৰহ চেষ্টা চলাইছে আৰু তাৰ লগে লগে তেখেতৰ এজন ডাঙৰ বাইদেউ আছে আমাৰ বৰগুলি জাতীয় বিদ্যালয়ত তেখেতে শিক্ষকতা কৰি আছে তেখেতৰ ডাঙৰ বাইদেউ হিচাপে নহয় এজনী মা হিচাপে তেখেতক যেনেধৰণে লালন পালন কৰি পেলাই আজি ডাঙৰ দীঘল কৰি পেলাই তেখেতৰ যি মনৰ উদ্দেশ্য আৰু গাৰ্জেনসকলৰ মনৰ যি উদ্দেশ্য সেইখিনি সফল কৰিবৰ কাৰণে অৰ্জন কৰিবলৈ সফল হৈছে আমি আমাৰ নেমচুৰ ফালৰ পৰা মুখেৰে ভাষা মানে প্ৰয়োগ কৰিব পৰা নাই ভাষাবিলাক অহা নাই বিশেষকৈ আমাৰ এই পিছপৰা অঞ্চলত বৰগুলিৰ পৰা যি কেইজন ডক্টৰ ওলাইছে আপোনালোকে চাব প্ৰত্যেকজন ডক্টৰৰ গাৰ্জেন আপোনাৰ হাজিৰা কাম কৰা ব্যক্তি কোনোবাই মাছ বেপাৰ কৰা ব্যক্তি কোনোবাই হয়তো অলপ মাটি আছিল বিক্ৰী কৰি পেলাই তেখেতক লিখা পঢ়া কৰাই ডক্টৰ বনাবৰ কাৰণে যিমানখিনি চেষ্টা কৰিছে তাৰ ফল আজি তেখেতসকলে পাইছে আজি আমি গৌৰৱেৰে ক'ব পাৰো আমাৰ এই বৰগুলি অঞ্চলত প্ৰত্যেক ঘৰে ঘৰে আমাৰ এই তৌফিক আহমেদৰ নিচিনা এজনকৈ ডক্টৰ ওলাই আহক তাৰ কাৰণে আমি কামনা কৰিছো আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ জৰিয়তে আমাৰ কলিয়াবৰ জিলা সমিতিৰ জৰিয়তে আমাৰ যি শিক্ষাৰ যি ঘৰে ঘৰে শিক্ষা তেতেহে ৰক্ষা যি এটা শ্লোগান আছে আৰু শিক্ষাই যেন আপোনাৰ ভৱিষ্যত নিৰাপণ কৰিব পাৰে তাৰ কাৰণে যে শিক্ষিত হোৱাৰ প্ৰয়োজন আছে তাৰ কাৰণে যদি কোনোবা ব্যক্তিয়ে কোনোবা ল'ৰা ছোৱালী যদি সুশিক্ষিত হোৱাৰ ক্ষেত্ৰত আমাৰ ওচৰত কিবা প্ৰয়োজন সাপেক্ষে আলোচনা বিলোচনা মাধ্যমত সহায় বিচাৰে আমি তাৰ কাৰণে কিন্তু প্ৰস্তুত আছো আজি আমাৰ যি তৌফিক আহমেদ তেখেতৰ ঘৰত আহি পেলাই আমি নিজে আবেগিক হৈ গৈছো এনেকুৱা এটা ঘৰৰ পৰা এজন ল'ৰা ডক্টৰ হোৱাটো ইমান সহজ কথা নহয় আমাৰ গাৰ নোম হিউৰি উঠিছে আজি আমাৰ এই বৰগুলি অঞ্চলত বহুত ডাঙৰ ডাঙৰ ব্যৱসায়ী বহুত চাকৰিয়াল আছে কিন্তু তেখেতসকলৰ ল'ৰা ছোৱালী কিন্তু ডক্টৰ হ'বলৈ সক্ষম হোৱা নাই আমাৰ তৌফিক আহমেদ তেখেতৰ যি চেষ্টা পৰিয়ালৰ গাৰ্জেনৰ যি চেষ্টা সেইখিনি কিন্তু আজি সেই সফল জায়গাত আহি পেলাই পৰিণত আহিব পাৰিছে কিন্তু সেইখিনি আমি আমাৰ ফালৰ পৰা পুনৰাই আমাৰ কলিয়াবৰ জিলা নেমচু বৰগুলি আঞ্চলিক নেমচু আমি সমূহ এক সদস্য দল আহি পেলাই তেখেতক কিঞ্চিত পৰিমাণ আমি অভিনন্দন জ্ঞাপন কৰিছো তেখেতৰ ভৱিষ্যত আৰু আগুৱাই যোৱাৰ ক্ষেত্ৰত অলপ সকাহ দিছো তেখেতে যাতে আৰু আগুৱাই যায় MBBS নহয় আজি তেখেতে লখিমপুৰত যি মেডিকেল কলেজত তেখেতে স্থান পাইছে আজি MBBS লগে লগে আৰু যিমান ডিপাৰ্টমেণ্টলি মেডিকেল ডিপাৰ্টমেণ্টলি আপোনাৰ পদবী আছে সেইখিনিও তেখেতে অৰ্জন কৰি পেলাই আমাৰ বৰগুলিলৈ সুনাম কঢ়িয়াই আনক তাৰে আমি কামনা কৰিছো আজি আমাৰ এই তৌফিক আহমেদৰ নিচিনা যেন প্ৰত্যেক ঘৰে ঘৰে তৌফিক আহমেদ আহে তাৰ কাৰণে আমি পুনৰাই কামনা কৰিছো সদহয়ত আমি আমাৰ ফালৰ পৰা বিশেষকৈ নেমচুৰ ফালৰ পৰা তৌফিক আহমেদৰ লগতে তৌফিক আহমেদৰ যি গাৰ্জেনসকল আছে বিশেষকৈ সমাজৰ জ্যেষ্ঠ মুৰব্বীসকল আছে তেখেতক পৰামৰ্শ দিয়া ব্যক্তিসকল আছে সমাজৰ যিসকল জ্যেষ্ঠ মুৰব্বীয়ে তেখেতৰ কাৰণে দোৱা কৰিছে সমূহ ব্যক্তিলৈ আমি আমাৰ ফালৰ পৰা অহে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো তেখেতৰ লগতে তেখেতৰ পৰিয়ালৰ আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো এইখিনি কৈ বিশেষকৈ আৰু ক'ব নোৱাৰিছো তেখেতৰ ভৱিষ্যত আৰু আগুৱাই যাওক তাৰি কামনা কৰিছো